শিশু বা ছাত্ৰ-ছাত্ৰীৰ মনটো কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি অৰ্থাৎ সুস্থ মানসিকতাৰ প্ৰয়োজনীয় প্ৰশিক্ষণ সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাই হ'ল প্ৰকৃত শিক্ষা সৰু কালৰে পৰা কি পদক্ষেপ গ্ৰহণ কৰিলে শিশু বা ছাত্ৰ-ছাত্ৰীৰ মন সুস্থ সুস্থিৰ আৰু সক্ৰিয় কৰি ৰাখিব পাৰি সেই বিষয়ে জানো আহক সৰুৰ পৰা কৃতজ্ঞতা জনোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে কৃতজ্ঞতাই শিশুৰ মনটোক স্থানান্তৰিত কৰে দ্বিতীয়তে ভ্ৰমণে শিশুৰ মনটোক পৰিষ্কাৰ কৰে তৃতীয়তে প্ৰকৃতি দৰ্শন বা সেউজ দৰ্শনে শিশুৰ অন্তৰাত্মা শান্ত কৰে চতুৰ্থতে সংগীতে শিশুৰ মনটোক উত্তোলন কৰে পঞ্চমতে মৌন থাকিবলৈ অভ্যাস কৰাব লাগে কিয়নো মৌনতাই শিশু বা শিক্ষাৰ্থীৰ চিন্তাক শক্তিশালী কৰে 6 নম্বৰত গভীৰ উশাহ নিশাহ লোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে বা গঢ়ি তোলক কিয়নো গভীৰ উশাহ নিশাহ বা গভীৰ শ্বাস প্ৰশ্বাসে শিশুৰ মনটো শান্ত কৰে ঠিক সেইদৰে 7 নম্বৰ সৃষ্টিশীলতাৰ প্ৰশিক্ষণ সৃষ্টিশীলতাই শিশুৰ শক্তি জাগ্ৰত কৰে 8 নম্বৰ ধনাত্মক সংযোগ বা যোগাযোগ কৌশল শিকোৱাব লাগে বা শিকিব লাগে কিয়নো সংযোগ বা যোগাযোগ শিশুৰ হৃদয় লালন পালন কৰে অৰ্থাৎ হৃদয় ব্ৰট আপ কৰাৰ ক্ষেত্ৰত কমিউনিকেশ্যনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে 9 নম্বৰ জিৰণিয়ে শিশুৰ চিন্তাৰ স্পষ্টতা পুনৰুদ্ধাৰ কৰে 10 নম্বৰ শিকাৰ মনোভাৱ গঢ়ি তোলা শিকাৰ মনোভাৱ শিশুৰ দৃষ্টিভংগীৰ প্ৰসাৰ বা সম্প্ৰসাৰণ কৰাত সহায় কৰে 11 নম্বৰত হাঁহিলে শিশুৰ মনটো উজ্জ্বল হয় বা হাঁহিয়ে শিশুৰ মনটো উজ্জ্বল কৰি তোলে 12 নম্বৰ খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে শৈশৱ কালতে বা শিশু অৱস্থাতে কাৰণ খোজ কঢ়া অভ্যাসে শিশুৰ দেহ মানসিক শক্তিৰ ভাৰসাম্য ৰক্ষা কৰে পানী সেৱন বা পানী খোৱা পৰ্যাপ্ত পানী পিয়নে বা সেৱনে শিশুৰ মনটোক সতেজ কৰি তোলে ত্যাগ স্বীকাৰ কৰিব পাৰিলে ত্যাগ স্বীকাৰ কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে শিশুৰ অন্তৰাত্মা মুক্ত হয় বা ত্যাগে শিশুৰ অন্তৰ মুক্ত কৰে 15 নম্বৰ সময়ানুৱৰ্তিতা বা সময় সচেতনতা সময়ৰ প্ৰতি সচেতনতাই শিশুক সময়ৰ সদ্ব্যৱহাৰ সময় ব্যৱস্থাপনা কৰি সুস্থিৰ জীৱন যাপনত সহায় কৰে আশা কৰোঁ এই কথাখিনিৰ জৰিয়তে আপোনালোক সকলোৱে কিঞ্চিতমান হ'লেও উপকৃত হ'ব সকলোৰে কুশল মংগল কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ